গোমাংসক লৈ সৰব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মুছলমান সমাজক গোমাংস বৰ্জন কৰাৰ আহ্বান সংগঠনটোৰ সংখ্যালঘু মুছলমান অঞ্চলত গোমাংসৰ বেপাৰ কৰা সকলৰ ওপৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই সন্দৰ্ভত বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰিছে সাপ্তাহিক বজাৰসমূহত গৰু বেচা কিনা বন্ধৰ দাবী জনাই জিলা আয়ুক্তক কঠোৰ নিষেধাজ্ঞা জাৰি কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে বিশ্বনাথত গৰুৰ বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিলে সংখ্যালঘু অঞ্চলত গো হত্যা বন্ধ হ'ব লগতে চৰকাৰৰ গো সুৰক্ষা আইনে বাস্তৱত ৰূপ পাব বুলি উল্লেখ কৰিছে সংগঠনটোৰ সদস্যসকলে গৰু বেপাৰৰ লগত জড়িত মুছলমান লোকসকলক গৰু বেপাৰ বৰ্জন কৰাৰো আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰতিটো সংখ্যালঘু অঞ্চলত মছজিদ কমিটিক সজাগতা সভা অনুষ্ঠিত কৰি গৰু বেপাৰ আৰু গো হত্যা তথা গো মাংস খোৱা বন্ধ কৰিবলৈ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে সংগঠনটোৱে এই ক্ষেত্ৰত কোনো সংখ্যালঘু মুছলমান লোকে বিৰোধিতা কৰিলে তেওঁলোকৰ ওপৰত কঠোৰ সামাজিক ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে এটা গো সুৰক্ষাৰ বাবে বাস্তৱ ৰূপ দিয়াৰ যি চেষ্টা কৰি আছে ইয়াক আমি আদৰণি জনাইছোঁ যাতে গো হত্যা বা গো মাংস ভক্ষণৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা ইতিমধ্যে নিষেধাজ্ঞা অসমৰ বিভিন্ন জিলাত জাৰি কৰা হৈছে এই ক্ষেত্ৰত আমি সমৰ্থন জনাইছোঁ এই কাৰ্যক আদৰণি জনাইছোঁ অসম চৰকাৰৰ এই কাৰ্যক আমি আদৰণি জনাইছোঁ ইয়াৰ লগতে আমি আজি জিলা আয়ুক্তক মেমৰেণ্ডাম দিলোঁ মেমৰেণ্ডামত আমি উল্লেখ কৰিছোঁ যে আমাৰ বিশ্বনাথত আমি দেখিবলৈ পাইছোঁ একাংশ কিছু অসাধু ব্যৱসায়ীয়ে গৰুৰ বেপাৰৰ লগত জড়িত এই গৰু বেপাৰীসকলে সাপ্তাহিক বজাৰবোৰত তেওঁলোকে বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে এওঁলোক গৰু বিক্ৰী কৰা কিনা বেচাত জড়িত হৈ আছে যে এই বস্তুটো টোটেল বন্ধ হ'ব লাগিব এই কাৰণেই বন্ধ হ'ব লাগিব যে আমি বিচাৰিছোঁ অসম চৰকাৰে যি অসম গো সুৰক্ষা আইন প্ৰণয়ন কৰিছে ইয়াক আমি সন্মান জনাই এই গো সুৰক্ষাৰ ক্ষেত্ৰত গো হত্যা যাতে ক'তো হ'ব নোৱাৰে তাৰ কাৰণে এই গৰু কিনা বেচা কৰা সাপ্তাহিক বজাৰবোৰত গৰু বেচা সম্পূৰ্ণ বন্ধ কৰিব লাগিব আমাৰ এয়া জিলা আয়ুক্তক আমি মেমৰেণ্ডামৰ জৰিয়তে দাবী জনাইছোঁ আজি অসমৰ মুছলমান লোকসকলক আহ্বান জনাম আপোনালোকৰ জৰিয়তে যে আমি গো মাংস খোৱা আৰু গো হত্যা সম্পূৰ্ণভাৱে আমি নিষিদ্ধ কৰিব লাগিব সম্পূৰ্ণভাৱে ত্যাগ কৰিব লাগিব আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা ৰাইজক আহ্বান জনাইছোঁ যে ইছলাম ধৰ্ম পালন কৰিবলৈ হ'লে গো মাংসই যে খাব লাগিব এইটো কোনো মেণ্ডেটৰী নহয় বিশ্বনাথৰ পৰা ৰুবেন মহন্তৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট